এইটো ওখ হ'লে ফুলটো লাগিব আৰম্ভ কৰিম না ঔষধটোতো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজিৰ ভিডিঅ'টো দোকানৰ পৰাই ষ্টাৰ্ট কৰি আছোঁ। আৰু দোকানত আজি বিশেষ একো কাম নাই, এনেকুৱা মটৰৰ কাম আছিলে। মটৰটো মানে পানী নলাই, সেইটোকে বনাব দি গৈছে গাৰো মামা এটা। কিন্তু ইয়াতে 8-9 ৰেঞ্জ লাগিছিলে, ৰেঞ্জটো মোৰ নাই, সেইটোকে আজি মানে লৈ আনি কিনে আবেলি বনাম। তো তাৰ আগতে আজি মানে আমি দুধনৈ লেলাৰ পৰা 3 কিলোমিটাৰ ভিতৰত যাম, বিশেষ এটা পুলি ল'বৰ কাৰণে। মানে এটা মানে বহুত দামী পুলি এটা ল'ব গৈ আছোঁ আমি, ভেলিনা গছ পুলি। কিলো 40,000 50,000 পায় শুকাই পেলাই। তাকে আমি চাবলৈ যাম আৰু লগতে 2-3ডাল পুলি লৈ আনিম বুলি ভাবিছোঁ। খুৰা অলপ পিছত আহি আছে আৰু তিলক দাই ধুনুভাঙাত ৰখি আছে। তো আমি একেলগে তিনিজনে যাম। তো আপোনালোকে ভিডিঅ'টো একেলগে ৰ'ব। বৰষুণ পৰি আছে, চাওক আপোনালোকে, কিনকিনীয়া বৰষুণ। এই বতৰটো মানে কি যে হ'ব না। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰথমতে আপোনালোকক দেখাই আছোঁ ভিউ, চাওক না, পাহাৰৰ মাজে মাজে চাওকচোন, ধোঁৱা ওলাই আছে। জাষ্ট বৰষুণটো পৰি পেলাই এৰিলে, সেইটো কাৰণে ধুনীয়া লাগিছে পৰিৱেশটো চাই। আৰু আগত আছে তিলক দা আৰু লগতে আছে খুৰা মানে গাড়ী চলাই আছে। তিলক দা আৰু খুৰাই মানে পূৰা একদম জমনি কথা ওলাই পেলাই গৈ আছে। আমি গৈ আছোঁ এতিয়া 37 নং ঘাইপথত। আৰু আমি এতিয়া গৈ আছোঁ দুধনৈৰ পৰা লেলাৰ পৰা আপোনালোকে লেফ্ট চাইডে মেঘালয়, মানে আছামেই হয়, কিন্তু সেইফালে গোটেই গাৰো এৰিয়া হয়। আমি তাত গৈ আছোঁ, আমি ভেলিনা পুলি চাবলৈ। পাৰিলে আমি ভেলিনা পুলি আনিম বুলি ভাবিছোঁ, 2-3ডালমান। মানে গাৰো মামাই ফোন কৰি কৈছে যে আহক আপোনালোকে চাই যাওক, আৰু যদি ভাল লাগে পুলিবিলাক আপোনালোকে লৈ যাব পাৰিব, ঠিক তেনেকুৱা ক'লে। সেইটো কাৰণে তিলকদাৰ লগত আমি ওলালোঁ, পাৰিলে 2-3ডালমান লৈ আনিম। সেয়া চাওক আপোনালোকে, মেঘালয় এৰিয়া মানে আছাম হয়, কিন্তু গাৰো জেগা পালে মানে আমি মেঘালয় বুলি ধৰোঁ আৰু, কিন্তু আছাম বুলি কয় এইখিনি। চাওক আপোনালোকে গছ গছনিবিলাক কি মজা, মানে গছ আছে মেঘালয় জেগাত, সেইকাৰণে বহুত ঠাণ্ডা জেগা। আৰু মানে কি ক'ম, আপোনালোকে চাই থাকক। ভেলিনা গছটো যে ইমান দামী গছ, আমি ভবাই নাছিলোঁ মানে। আৰু আজি ফাৰ্ষ্ট টাইম গছ পুলিকেইডাল চাম আমি, আৰু কেনেকুৱা কি বিজনেছ, কেনেকুৱাকৈ কি কাম কৰি আছে, আমি মামাৰ লগত কথা পাতিম। ফাইনেলি আমি আহি পালোঁ মামাহঁতৰ ঘৰত। এতিয়া মামাই মানে দেখাই আছে তেওঁলোকৰ বাৰীত, আৰু যিকোনো গছত ভেলিনা গছজোপা উঠাই দিব পাৰে। আপোনাৰ যদি ঘৰত আম গছ আছে, আম গছত দিব পাৰিব। আপোনাৰ যদি কঁঠাল গছ আছে, কঁঠাল গছত দিব পাৰিব। আপোনালোকৰ যদি তামোল গছ আছে, তামোল গছত উঠাই দিব পাৰিব। বা আপোনালোকৰ ঘৰত যদি মাদল গছ আছে, এইবিলাক গছতো উঠাই দিব পাৰে। মানে যিকোনো গছত এনেকুৱাকৈ ভেলিনা গছ উঠাই দিব পাৰে। আৰু মামাহঁতক সুধিলোঁ যে এই ভেলিনাজোপা মানে ইমানেই দামী গছ, মানে কিলো আমাৰ অসমত বৰ্তমান চলি আছে 25,000 টকা, কিন্তু বাহিৰা দেশত মানে 40,000 টকা কিলো পায়। মানে কিলো বিক্ৰী কৰে, মানে শুকাই কেনে বিক্ৰী কৰে। এয়া চাব পাৰে আপোনালোকে, ভেলিনা এয়া সৰু হৈ আছে, মানে ডাঙৰ হোৱা নাই বৰ্তমান। লাগে এটা ফুল থাকে, সেই ফুলটা কিবা হেৰি কৰিব লাগে। কিমান বা ইঞ্চি, কিবা গ্ৰেড বনাই পেলাই না, A গ্ৰেড B গ্ৰেড কিবা 16 ইঞ্চি 7 ইঞ্চি 6 আৰু 7, সেইবিলাক দাম পাব বেছি। 1 কিলো হ'ব লাগিলে কিমান মান হয়, এনে কেইডালমান লাগে? এনেকৈ ডাঙৰ যদি হয় মানে 70টামান লাগে। 70টামান হ'লে হয়? অঁ, এডাল হেৰিতে 70ডাল হয়েই দেখোন। বেছি আছে। অঁ, এই যিমানখিনি গছ পুৰণা হ'ব তেনেকুৱা ফল বেছি লাগে। এতিয়াতো ধৰক আমাৰতো এইটোতো ইয়াতে আছে, ধৰক আমাৰ ভিতৰত বেগ আছে মিণ্টি পথাৰ চাইডটো। ধৰক এইটো অলপ দূৰত আছে, যিখিনি মিণ্টি পথাৰতো চাইড আমাৰ চাইডে। মামাই ভালকৈ বুজাই দিলে যে এই যে নেচেৰা নিচিনাকৈ যে লাগিছে ভেলিনা, আৰু সেইবিলাক যদি 6 ইঞ্চি 7 ইঞ্চি হয়, দামটো আৰু বেছি পায় বুলি কৈছে। এইটো চকলেট গছ বুলি কয়, আৰু মামাই ক'লে, আৰু মইতো চিনি নাপাওঁ, আজি ফাৰ্ষ্ট টাইম দেখিলোঁ চকলেট গছজোপা। আৰু এয়া এতিয়া বাৰ্ডিং কৰিছে এওঁলোকে, কাটিং কৰি পেলাই এনেকুৱাকৈ বনাইছে, আৰু এইবিলাকে বিক্ৰী কৰে 200 300 400 এনেকৈ। আৰু ফাইনেলি আমি লৈ ল'লোঁ 25ডাল, নিম বুলি ভাবিছিলোঁ 5-6ডাল,
হৈ গ'ল 25ডাল মানে ভাল দেখিলোঁ আৰু ল'লোঁ। আমাৰ এইকেইটাৰ পুলি মানে 200 টকাকৈ পৰিছে এডালত, 25ডালত 5000 টকা হয়। আমি লৈ ল'লোঁ, তিলকদাৰ লগত সমানে ভগা ল'ম আৰু কেনেকুৱা হয় চাওঁ। আৰু যিমানে ওখ হ'ব মানে সিমানে দামটো বেছি হয়। আমি 200 টকীয়াকৈ ল'লোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই ক'ত ৰুওঁ, কেনেকৈ ৰুওঁ। তো আজিলৈ এৰিছোঁ, বাই বাই।